মানুহৰ মাজতো এতিয়াও আছে সততাবাদী বহু মানুহ যিয়ে মানুহৰ দুখ সুখৰ লগৰী হৈ থাকে প্ৰতি মুহূৰ্ততে। এনে নিৰ্দেশন আজি আমি দাঙি ধৰিম এজন মহান শিক্ষকৰ। এইজন শিক্ষকৰ ঘৰখনে ধৰি ৰাখিছে সৰ্বাগম সুন্দৰ সকলোটি পৰিয়ালৰ মাজত আধ্যাত্মিকতা ভাৱৰ নিৰ্দেশন। আজি আমি দেখুৱাম এজন অৱসৰী দূৰদৰ্শিতা শিক্ষকৰ মহান গুণৰ কথা। এই কথাবোৰ শুনিলে হয়তো আপোনাৰ আৰু মোৰো হিয়া চুই যাব। আনপিনে এগৰাকী শোণিতপুৰৰ এসময়ৰ জৰী মঙলদৈ বেঙাবৰা ঔতলাৰ অসমীয়া বোলছবিৰ জগতৰ স্বৰ্ণামধ্যাহ্ন অভিনেতা নিপন গোস্বামীৰ বান্ধৱী ৮৮ বছৰীয়া আইতা জোনাকী ডেকাৰ মনৰ কথা শুনিলে তবধ মানিব লাগিব আমি সকলোৱে। আইতাগৰাকীৰ বয়স ভাটি দিলেও সাংবাদিকৰ আগত সৰসৰীয়াকৈ গালে এফাকি ঘোষা। এইগৰাকী আইতাই সুসন্তান, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক আদৰ্শ, খেতিয়ক আৰু শিক্ষকৰ পৰা ৰাজনীতিৰ চোতালত ভৰি দিয়া সুহৃদয়বান ব্যক্তি অমৰেন্দ্ৰ ডেকাৰ সৈতে লোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাংবাদিকৰ আগত জনহিতাৰ্থে আগবঢ়োৱা তথ্য সম্বলিত কথাবোৰ জানো আহকচোন। মঙলদৈ বেৰবৰা ঔতলাৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট, AN লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী অমৰেন্দ্ৰ ডেকা। মই বেঙাবৰা গাঁও, ঔতলা, দৰং। মোৰ দেউতাৰ নাম স্বৰ্গীয় শান্তিৰাম ডেকা, মাৰ নাম জোনাকী ডেকা। এই আমাৰ পৰিচয়। আমি বেঙাবৰা প্ৰাথমিক বিদ্যালয়তে মোৰ পঢ়া আৰম্ভ হৈছিল। তাৰপিছত মই ঔতলা হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িলোঁ। তাৰপিছত মোৰ মানে কি হ'ল, মেট্ৰিক পাছ কৰি 1983 মেট্ৰিক পাছ কৰিয়ে মই দেউতাৰ মৃত্যু হ'ল। মোৰ বয়স মানে 18 বছৰ সেই সময়তে দিলে। দিয়াত মই কি হ'ল, মই মানে কি চাকৰি কৰিব লগা হ'ল, মই দেউতাৰ চাকৰিটো কৰিব লগা হ'ল। তাৰপিছত মানে তেনেকৈ মই প্ৰায় নেপৰা প্ৰাথমিক বিদ্যালয়ত প্ৰথম স্কুল কৰি তাৰ পৰা মই খাচ চুঞ্চুৰি প্ৰাথমিক বিদ্যালয়ত গ'লোঁ। তাৰপিছত মই আদৰ্শ গাঁও প্ৰাথমিক বিদ্যালয়ত আহিলোঁ। তাৰপিছত মই উদমাৰী প্ৰাথমিক বিদ্যালয়ত আহিলোঁ। তাৰপিছত মই পশ্চিম বাজানী প্ৰাথমিক বিদ্যালয়ত মই সুদীৰ্ঘ 24 বছৰ কাল মই তাত থাকিলোঁ। তাতে হেডমাষ্টাৰ হিচাপে মই থাকিলোঁ। হেডমাষ্টাৰ হিচাপে থাকি মই মানে যিমান মই স্কুলত গৈছোঁ, মই সকলো ঠাইতে মই একদম নিয়মিতভাৱে মই ঠিক টাইমত মই গৈছিলোঁ আৰু ল'ৰা ছোৱালীক মই অতি ভাল পাইছিলোঁ। এতিয়াও তেওঁলোকে যিবিলাক মই স্কুল কৰি আহিলোঁ, তেওঁলোকে মোক জীৱনত কেতিয়াও মোক পাহৰিব নোৱাৰে। তেওঁলোকৰ সদায় মোৰ মনত থাকে আৰু মোক মনত পৰে। তেওঁলোকে মোক এতিয়াও ফোন কৰি, যিবিলাক বিয়া হোৱা ল'ৰা ছোৱালী আছে তেওঁলোকে মোক এতিয়াও মানে মোক ফোন কৰে। প্ৰায় 42 বছৰ, 41 বছৰ 3 মাহ মই চাকৰি কৰিলোঁ। চাকৰি কৰি মোৰ অৱশ্যে হেৰি নাছিলে, চাকৰি এৰিবৰ মন নাছিল, কাৰণ যিহেতু সৰু সৰু ল'ৰা ছোৱালীক মই বহুত ভাল পাইছিলোঁ। গতিকে এনেকৈ যিহেতু এটা সময়ত মই গভৰ্ণমেণ্ট নিয়ম মতে চাকৰি এৰিবই লাগিব, সেনেকৈ মই চাকৰি অৱসৰ হওঁ। বৰ্তমানৰ শিক্ষা আৰু আগৰ শিক্ষাটো অৱশ্যে বেয়া বুলি ক'ব নোৱাৰি, কিন্তু এতিয়াৰ শিক্ষাটো অৱশ্যে কেনেকুৱা হৈছে, অলপ ল'ৰা ছোৱালীবিলাকে মানে ক্ৰিটিকেল হৈছে আজিকালি শিক্ষাটো। যিটো নেকি আগৰ শিক্ষা যিটো আছিল, আগৰ আমাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িয়ে ল'ৰা ছোৱালীবিলাকে ডক্টৰ, ইঞ্জিনিয়াৰ চব হৈছিলে। কিন্তু বৰ্তমানটো প্ৰায় প্ৰাইভেট হৈছে। আমাৰ অসমীয়া মিডিয়াম ল'ৰা ছোৱালীবিলাক প্ৰায় স্কুলবিলাক মাৰা যোৱা নিচিনা হৈছে, প্ৰায় গৈছে ইতিমধ্যে। আমাৰ সকলোৰে মন, আমাৰ ল'ৰা ছোৱালী ডাক্তৰ, ইঞ্জিনিয়াৰ কৰোঁ, সেনেকৈ ভাবোঁতে আমাৰ অসমীয়া মিডিয়াম ল'ৰা ছোৱালীবিলাক স্কুল মানে প্ৰায় নোহোৱা হৈছে। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ, আমি যাতে প্ৰাথমিক বিদ্যালয়ত আমাৰ ল'ৰা ছোৱালী যাতে আমি পঢ়ুৱাওঁ, আমি যেন আমাৰ অসমীয়া মিডিয়াম ল'ৰা ছোৱালী স্কুলবিলাক যে আমি জীয়াই ৰাখিব পাৰোঁ। আপোনাৰ প্ৰাইভেট বিদ্যালয়বিলাকত আমাৰ গাৰ্জেনবিলাক ৰখি থাকে, কিন্তু আমাৰ যিবিলাক নেকি আমাৰ চৰকাৰী স্কুল আছে তাত যাবলৈ গৈছে আৰু তাৰপিছত খবৰ বাতৰি নাই অভিভাৱকবিলাকৰ। আমি যিবিলাক নেকি মানে আমি যিহেতু মই আজি ইমান দিন স্কুল কৰি মই পাইছোঁ, গতিকে মই নিজে চাইছোঁ। আমাৰ বিদ্যালয়ত মই স্কুলত য'ত মই পঢ়াইছোঁ, সেই বিদ্যালয়ত তাৰমানে ল'ৰা ছোৱালী ষ্টাৰ পায়, ফাৰ্ষ্ট ডিভিজন, ডিষ্টিংশ্যন সকলোবিলাক পায়। আমি LP খানে মেইন বস্তু LPত যদি ল'ৰা ছোৱালী যদি বেয়া হয়, কোনো কাৰণত সেইবিলাক ল'ৰা ছোৱালী ভাল নহয়। আৰু যিবিলাক প্ৰাইভেট স্কুল আছে, মোৰ বোধে এইবিলাক ক্ৰিটিকেল বুলি মই ভাবোঁ। সেইবিলাক তাৰমানে তাতে তেওঁলোকে অলপ নম্বৰ বেছিকৈও দিয়ে, কিন্তু কথা হ'ল সেইটো নহয়। আচলতে প্ৰাথমিক বিদ্যালয়ত নিজৰ আচল শিক্ষয়িত্ৰী কোন? মাকজনী শিক্ষয়িত্ৰী। যিবিলাক মাকে ল'ৰা ছোৱালীক গুৰুত্ব দিয়ে, কোনো ল'ৰা ছোৱালী বেয়া হ'ব বুলি মই কেতিয়াও নাভাবোঁ। একদম ল'ৰা ছোৱালীবিলাকক আমি জন্ম দিব লাগে, দিছোঁ, সেইটো নহয়। স্কুলত পঠাইছোঁ, সেইটো নহয়। আমি ল'ৰা ছোৱালীবিলাকক আমি মন দি পঢ়াব লাগিব। ছেকেণ্ডেৰী আগতে বিদ্যা আছিলে, কিন্তু সেইটো বহুত ভুল আছিল। কাৰণ মই চাইছোঁ, মই পৰ্যালোচনা কৰি চালোঁ, সেই সময়ত যিবিলাক নেকি এটা সময়ত ল'ৰা ছোৱালীবিলাকত বহুত কোবাইছিল, তেতিয়া কোবাওঁতে বহু ল'ৰা ছোৱালীয়ে স্কুলৰ বিদ্যালয় বাদ দিছিল। বহুত মই তেনেকুৱা মই পাইছোঁ। কিন্তু এতিয়া হ'ল সকলোৰে বাবে শিক্ষা,
এতিয়া এই সকলোৰে বাবে শিক্ষাত কিন্তু মৰম আদৰে ল'ৰা ছোৱালীক পঢ়াব লাগিব, অতি মৰমে নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ মৰমেৰে পঢ়াব লাগিব। মৰমেৰে পঢ়ালে কোনো কাৰণত ল'ৰা ছোৱালী বেয়া নহয়। বহুতে কয় যে কোবালে, কোনো কাৰণত কোবোৱাটো মই নিজে চালোঁ, মই নিজে কোবাই পালোঁ, কোবাই চালোঁ, কোনো কাৰণত ল'ৰা ছোৱালী কোবাই ভাল কৰিব নোৱাৰি। আটাইতকৈ ভাল কৰিব পাৰি মৰম আদৰে ল'ৰা ছোৱালীক যেতিয়া পঢ়োৱা যায়, সেই ল'ৰা ছোৱালী কোনো কাৰণত বেয়া নহয় আৰু সিহঁতে তাৰমানে নিজৰ মানে ভাৱটো আহি যায় তেনেকুৱা। আৰু ফ্ৰী হ'ব লাগে ল'ৰা ছোৱালীবিলাক। যদি ভয় খায় সুধিব নোৱাৰিব, যদি ভয় নাখায় তেতিয়া যিকোনো কথাত আমি শিক্ষকক সুধিব পাৰিম। বৰ্তমান যুৱ প্ৰজন্মক মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ, তেওঁলোকে যাতে শিক্ষাৰ ক্ষেত্ৰত মনোনিৱেশ কৰে আৰু কোনো যাতে এইবিলাক ধূমপান নিচাজাতীয় বস্তু কেতিয়াও যাতে তেওঁলোকক গ্ৰহণ নকৰে। যদি আমাৰ দেশখন ভাল কৰিব লাগে, আমাৰ সমাজখন ভাল কৰিব লাগে, তেতিয়া আমাৰ ল'ৰা ছোৱালীসকলে শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব। আৰু শিক্ষাত আমাৰ তাৰমানে নামত কি হৈছে, আমাৰ বহুত গ্ৰেজুৱেশ্যন হৈছে, বহুত মানে কিন্তু ভালদৰে গ্ৰেজুৱেশ্যন ভাল এইম লৈ কোনো মানুহে নপঢ়ে। জীৱনত তাৰমানে এইম থাকিব লাগিব। এইম যেতিয়া থাকিব তেতিয়া মই অমুক হ'ম, সৰুৰে পৰা যেতিয়া মনোনিৱেশ কৰিব সেই ল'ৰা ছোৱালী নিশ্চয় গতি কৰিব। আৰু চেষ্টাৰ অসাধ্য একো নাই, চেষ্টা কৰিলে নিশ্চয় গতি লাভ কৰিবই। কিন্তু মানুহে আমি মানে এইম নোহোৱাকৈ আমি পঢ়িব লাগে, পঢ়িছোঁ, যাবলৈ গৈছোঁ, সেই কাৰণত আমাৰ আজি তাৰমানে এইটো অৱস্থা হৈছে। আমি যদি এইম লৈ আমি পঢ়োঁ, মই ভাল এজন শিক্ষক হ'ম, মই এজন ভাল ডক্তৰ হ'ম, মই ভাল এজন ইঞ্জিনিয়াৰ হ'ম, তেনেকৈ যদি ল'ৰা ছোৱালীয়ে যদি মন দি যেতিয়া এটা এইম লৈ যদি শিক্ষা কৰে তেতিয়া আমাৰ সমাজখনো ভাল হ'ব। এতিয়া আমাৰ ক'তো ল'ৰা ছোৱালীবিলাক ঘূৰি ফুৰি থাকে। আমাৰ খেতিয়কৰ সেইটোৱে অৱস্থা হৈছে, আমি খেতি বাতিৰ ক্ষেত্ৰত আমাৰ গুৰুত্বটো নাই, আমি ভাল কথা, ভাল মাত, ভাল ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ গুৰুত্বটো নাই। গতিকে আমি এইবিলাক ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক যদি ভাল হয় তেতিয়া সমাজ ভাল হ'ব। আৰু মানুহে আচল সম্পদ বুলি কয় যে আমাৰ সম্পদ হ'ল আমাৰ মানৱ সম্পদ। মানৱ সম্পদ যদি বেয়া হয় সেইখন ঠাই একদম বেয়া। যদি মানৱ সম্পদ যদি ভাল হয় আমাৰ গোটেই ঠাইখনে আমাৰ ভাল হ'ব, ভৱিষ্যত প্ৰজন্মৰ মানে ভাল হ'ব, আমাৰ দেশখন ভাল হ'ব, আমি সকলোৱে শান্তিৰে বাস কৰিব পাৰিম। জোনাকী ডেকা মোক মৰমতে দেউতাই দীপন নাম দিছিল। এতিয়া ঘৰৰ পৰিয়ালে সেইটো মানে উপৰুৱা নাম মৰমতে কৈছিল। ভণ্টিজনীৰ নাম দীপালী, তাইও সংসাৰ পাগল, মোৰ নাম দিছিল দীপন, কিন্তু মোৰ নামটো হ'ল জানকী। জানকীটো বেয়া পাই কাৰণে দেউতাকে জোনাকী দিলা। যোৱা ঘৰৰ জানকীটো অলপমান ভাল নাপায়, সেইকাৰণে দেউতাৰে ক'লে জানকীটো নালাগে দে, জোনাকীয়ে হ'ব দে, যোৱা ঘৰৰ এনেকৈ ক'লে। মিছা কথা ক'লেনো কি হ'ব, সোনকালে যে বিয়া দিলা। চতুৰ্থনে অসমীয়া আনমাৰ চিনেমাৰ কাষেদি স্কুলখন, তাতে তেতিয়া ভয়ভীত নাই নহয়, অকলে অকলে যাওঁ, অকলে অকলে আহোঁ। আৰু এজনী লগ আছিল হেমন্তী নামৰ ছোৱালী, বড়ো ছোৱালী, তাই মোৰ লগত যায়, মোৰ লগত আহে, এনেকৈ যাওঁ আহোঁ। তাৰপিছত হয় আহি ঘৰটো পাওঁ, ঘৰটো পাই কাপোৰ লগাই দিয়ে, হাত শাল, এতিয়াহে বঙালী শাল, তেতিয়া হাত শাল, ক'তো নাযাওঁ, হাত শাল শালত এনেকৈ মাকো মাৰি মাৰি কাপোৰ বওঁ। তাৰপিছত আৰু কম বয়সতে বিয়া দিলে নহয়, MB পাছ, অকণমান মিছা কথা ক'ব নাপায় যে, অকণমান লৈছিয়া, তথাপিও দেউতাৰে বেয়া পাই দি MB পাছ বুলিয়ে কৈ পালা নেকি, উপায় নাই আৰু 6 মান পৰিছে আৰু কৈছে আৰু মিলাই দিম। মই আকৌ মিছা কথা ক'ব, মিছা কথানো কি কওঁ আৰু, মিছা কথা ক'লে ভগৱানে বেয়া পাব নহয়। বিভিন্ন কিতাপ পত্ৰ পঢ়ে মা এতিয়াও। এই আইতাই কিবা অভিনয় কিতাপ পঢ়িছিলে নেকি? কিবা অভিনয় কিতাপ পঢ়িছিলে নেকি? কিতাপ পঢ়া, কিতাপ পঢ়া কিবা এই কিতাপ নামঘোষা পঢ়িছিলোঁ, কীৰ্তন পঢ়িছিলোঁ। এনে এটা ঘোষা মন আছে নেকি? এটা অকণমান গাই দিয়কচোন। যিটো সেই ভকত কণম ৰসময় মাগো ভকতি সমস্ত মস্ত কমনি নিজ ভকত বৈশ্য বজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নামে বব হিন্দু তৰি পাবে পৰম পদ পাপি যত
সদানন্দ সনাতন হেনয় কৃষ্ণ কপদা কৃপা কৰো হৃদয়ত মৎস্যকুৰ্মনৰ সিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম ভূত কল্কি নামে দয় আকিৰি ধৰি কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো প্ৰণাম শ্ৰী শ্ৰী কৃষ্ণই নম শ্ৰী শ্ৰী কৃষ্ণই নম শ্ৰীকৃষ্ণই বাসুদেৱায় দৈৱকী নন্দনায় নন্দ গোপকুমাৰায় গোবিন্দদায় নমো নম নমো পংকজনাভায় নমো পংকজ মানিলে নমো পংকজ নেত্ৰায় নমস্তে পংকজাগৰী বাসুদেৱ সুতং কৃষ্ণ পংক চানুৰ মদনং দৈৱকী হৃদয়ানন্দ কৃষ্ণং বন্দে জগৎগুৰু হৰি ৰাম ৰাম মুখং কৰতি দাসালং পংগুং লংগয়তে গিৰিং যত কৃপাতমং বন্দে পৰমানন্দ মাধৱ কৃষ্ণ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996